মাই এনি 360 অফিচিয়েল ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। আজি এটা গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিম। আজি ভিডিঅ'টো আপুনি স্কিপ নকৰিব। আপুনি সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনাৰ কামত আহিব, আৰু স্কিপ কৰি চালে ভিডিঅ'টো কোনো কামত নাহে। আপুনি অলপ চাব, অলপ স্কিপ কৰিব, এনেকৈ আপুনি গোটেইখিনি কথা বুজি নাপাব। তো মই কি ক'ব বিচাৰি আছোঁ, তো আপুনি প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। মই আজি আধাৰ কাৰ্ডৰ বিষয়ত অলপ কথা পাতিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক অনুৰোধ জনাইছোঁ, মোৰ ইউটিউব চেনেল মাই এনি 360 অফিচিয়েল আপুনি ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু আপোনাৰ বন্ধু বান্ধৱীসকল যাতে চাব পাৰে, আপুনি তেওঁলোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে, আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আমাৰ সকলো মানুহৰ হাতত আজিকালি আধাৰ কাৰ্ড আছে। ভাৰতবৰ্ষৰ যিমান নাগৰিক আছে, সকলো মানুহৰ হাতত আজিকালি আধাৰ কাৰ্ড আছে। আপুনি জানে যে আধাৰ কাৰ্ডটো আজিকালি কিমান মূল্যৱান এটা আমাৰ নথি পত্ৰ। তো সেইকাৰণে আজিৰ বিষয়টো হৈছে যে আপুনি আধাৰ কাৰ্ডটো বনাইছে আজিৰ পৰা 10 বছৰ, 12 বছৰ, 8 বছৰ, 7 বছৰ আগত আপুনি আধাৰ কাৰ্ডটো বনাইছে। তো আপুনি আধাৰ কাৰ্ডটো কেতিয়াও আপডেট কৰা নাই। তো আধাৰ কাৰ্ড আপোনাৰ আপডেট থাকিব লাগে। আধাৰ কাৰ্ডটো যদি আপোনাৰ আপডেটেড নাথাকে, তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ডটো ইনএক্টিভ হ'ব পাৰে, ছাছপেণ্ড হ'ব পাৰে। বুজিলেনে? আপুনি ভাবি আছে যে মই আজি অসমৰ পৰা বাহিৰত কাম কৰি আছোঁ, মইতো অসমত নাযাওঁৱেই। এনেকুৱা কথা নহয়। আপুনি য'ত জন্ম লৈছে, য'ত আপোনাৰ আচল ঠিকনা, য'ত আপুনি নাগৰিক, তাতে আপুনি যাবই লাগিব। আজি নহ'লে কালি যাব লাগিব, কালি নহ'লে এবছৰ পিছত হ'লেও আপুনি তাত যাব লাগিব। তো সেইকাৰণে আপোনাৰ নথি পত্ৰখন আপুনি আপডেটেড ৰাখিব লাগে। আজি এছআৰ হোৱাৰ পিছত কিছুমান মানুহৰ ভোটাৰ লিষ্টৰ পৰা নাম কাটি গৈছে। তো তেখেতৰ ওচৰত যাই আপুনি চাব যে তেখেতৰ কিমান দুখ, ক'ত যাব, কি কৰিব, ভোটাৰ লিষ্টত নাম নাই। তো তেখেতে ইমান প্ৰব্লেম ফেচ কৰি আছে। তো আধাৰ কাৰ্ড যদি আপুনি 4 বছৰ, 5 বছৰ, 10 বছৰ আগত বনাইছে, তেনেহ'লে আপুনি আধাৰ কাৰ্ডটো ডকুমেণ্টছ আপডেট কৰিব লাগে। ডকুমেণ্টছ আপডেট কৰিবলৈ কোনো টকা পইচা নালাগে, ফ্ৰী অফ কষ্ট। আপুনি যদি নিজে আপুনি মোবাইলৰ পৰা কৰিব পাৰে, তো আপোনাৰ এটকা খৰচ নহয়। আৰু যদি কিবা আপোনাৰ চাইবাৰ কেফ, কম্পিউটাৰ শ্বপত আপুনি যায়, তেনেহ'লে তাতে কিবা এটা ফিজ দিব লাগিব, কাৰণ সিহঁতে ফ্ৰীৰ পৰা কাম নকৰে। তো আপুনি নিজে কৰিব পাৰিলেতো ভাল। যদি আপুনি নিজে নোৱাৰে, তেনেহ'লে আপুনি এটা কম্পিউটাৰ শ্বপত যাওক, আপুনি চাইবাৰ কেফত যাওক। তাতে যাই আপোনাৰ কি কি নথি পত্ৰ তাতে লাগে, নথি পত্ৰটো আপোনাৰ বহুত নথি পত্ৰৰ লিষ্ট আছে। তাতে পৰা আপুনি যিকোনো এটা নথি পত্ৰ, দুটা নথি পত্ৰ আপুনি দিলে আপোনাৰ আধাৰ কাৰ্ডটো ডকুমেণ্টছ আপডেট হৈ যাব। ধৰক আপুনি ভোটাৰ আইডি আৰু পান কাৰ্ড দিব পাৰে, ৱাটাৰ বিল, লাইটৰ বিল, এইবিলাক আপুনি যিকোনো দুটা ডকুমেণ্টছ দি আপুনি আপোনাৰ আধাৰ কাৰ্ডটো আপডেট কৰিব পাৰে। বুজিলে? এতিয়া যদি আপোনাৰ আধাৰ কাৰ্ডটো 4 বছৰ, 5 বছৰমান আগত বনাইছে, তেনেহ'লে আপোনাৰ বায়'মেট্ৰিকটো আপডেট কৰি লওক। আপুনি আধাৰ কাৰ্ড বনাই লৈছে, আপুনি ইউজ নকৰে। ইউজ নকৰাৰ ফলত কি হয়, আপোনাৰ সেই আধাৰ কাৰ্ডটো যে আপোনাৰ ৰানিং চলি আছে, এক্টিভ হৈ আছে, আপুনি বস্তুটো গমেই নাপায়। তো সেইকাৰণে মাজে মাজে আধাৰ কাৰ্ডটো আপুনি আপডেট কৰিব লাগে। আৰু আজিকালি আৰু এটা গুৰুত্বপূৰ্ণ বিষয় যে যদি আপোনাৰ পান কাৰ্ড আছে, পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব লাগে। তো এই কামটো আপুনি কৰি ল'ব।
চৰকাৰে আমাক সুবিধা দিছে, মাজে মাজে আমাৰ ডকুমেণ্টছখিনি আজিকালি আপডেট কৰিব লাগে। আজিকালি চব বস্তু আপোনাৰ অনলাইনত হৈ যায়, আপোনাৰ অফলাইনৰ কাম নায়েই, ক'ব গ'লে নায়েই তাৰমানে। তো আপুনি যদি আপোনাৰ আধাৰ কাৰ্ড আছে অতি সোনকালে আপুনি আপডেট কৰাই লওক। আপডেট নকৰিলে আপোনাৰ আধাৰ কাৰ্ডটো বন্ধ হৈ যাব পাৰে, ইনএক্টিভ হ'ব পাৰে। তো পিছত আপুনি আজিকালি চাব, আজিকালি আপোনাৰ যদি কিবা কাৰণত আধাৰ কাৰ্ডটো ইনএক্টিভ হৈ যায়, যদি বন্ধ হৈ যায়, তেনেহ'লে আপুনি নেক্সট টাইম আধাৰ কাৰ্ড বনাব নোৱাৰিব। আপুনি 18 বছৰৰ ওপৰৰ যিবিলাক নাগৰিক আছে, সেইবিলাক মানুহৰ আজিকালি আধাৰ কাৰ্ডটো ইমান সহজতে নহ'ব। আৰু আগতে কি আছিল, আগতে আপুনি যিকোনো এটা দুটা ডকুমেণ্টছ দিলে আপোনাৰ আধাৰ কাৰ্ড হৈ গৈছে, কিন্তু আজিকালি এনেকুৱা সম্ভৱ নহয়। আপুনি অলপ বুজিব, অলপ মই কি কৈ আছোঁ বুজাৰ অলপ চেষ্টা কৰিব। আপোনাৰ যদি আধাৰ কাৰ্ড আছে অতি সোনকালে আপুনি আপডেট কৰি লওক। যদি কোনোবা ঘৰত কোনমানি সৰু ল'ৰা ছোৱালী আছে, সিহঁতৰ আধাৰ কাৰ্ড আজিকালি বনাব পাৰে, কিন্তু ডাঙৰ মানুহৰ আধাৰ কাৰ্ড মানে 90% সম্ভাৱনা নহ'বই তাৰমানে। তো সেইকাৰণে আজি মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ যে যদি আপোনাৰ আধাৰ কাৰ্ড আছে, যদি আপুনি নিজে ডকুমেণ্টছ আপডেট কৰিব পাৰে, আপডেট কৰাই ল'ব। আৰু যদি আপুনি নিজে নোৱাৰে, তেনেহ'লে এটা কম্পিউটাৰ শ্বপত যাব, চাইবাৰ কেফত যাব, তাতে যাই আপোনাৰ আধাৰ কাৰ্ডটো দিব। আপোনাৰ যিকোনো দুটা ডকুমেণ্টছ আপুনি লগত দিব, তাতে পৰা আপোনাৰ আধাৰ কাৰ্ডটো আপডেট হৈ যাব। বুজিলে? আজি ভিডিঅ'টো বেছি লং নকৰোঁ, ইমানেই আছিল। আপোনাক মই কথাটো কৈ দিলোঁ। আৰু আধাৰ কাৰ্ড আপডেট কৰিবলৈ হ'লে কি কি ডকুমেণ্টছ আপুনি লগাব পাৰে, কি কি ডকুমেণ্টছ আপুনি এটাচ কৰিব পাৰে, সেই ডকুমেণ্টছখিনিৰ লিষ্ট মই PDF-ত ডিছক্ৰিপশ্যনত দি দিম। আপুনি তাতে পৰা ডাউনলোড কৰি আপুনি নিজে চাব পাৰিব যে আধাৰ কাৰ্ড আপডেট কৰিবলৈ হ'লে কি কি ডকুমেণ্টছ লাগিব, কি কি ডকুমেণ্টছ আপুনি দিব পাৰে, সেই লিষ্টটো তাতে পৰা আপুনি ডাউনলোড কৰি নিজে চাব পাৰিব। তো ভিডিঅ'টো বনাইছোঁ এটা উদ্দেশ্য, যে আপোনালোকে অলপ বুজাৰ চেষ্টা কৰক। আপোনাৰ ডকুমেণ্টছ আছে আপুনি নিজে ঠিক ৰাখক, যাতে নেক্সট টাইমত আপোনাৰ ইন ফিউচাৰ যাতে কোনো প্ৰব্লেম নহয়। আধাৰ কাৰ্ড বনাই লৈছে, খবৰ নাই, আপুনি ইউজ নকৰে, তো আধাৰ কাৰ্ডটো আজি নহ'লেও 2 বছৰ 3 বছৰ পিছত আপোনাৰ ইনএক্টিভ হৈ যাব। তেতিয়া আপুনি আধাৰ কাৰ্ড বনাব নোৱাৰিব। আধাৰ কাৰ্ডৰ আজিকালি ইমান মূল্য, আপুনি য'ত যাব তাতে আপোনাৰ আধাৰ কাৰ্ড দিব লাগে। আধাৰ কাৰ্ড নহ'লে একো নহয়। আপোনাৰ ল'ৰা ছোৱালী স্কুলত এডমিশ্যন কৰাবলৈ হ'লেও আপোনাৰ আধাৰ কাৰ্ড দিব লাগে। আপুনি কিবা এটা গেছৰ কানেকশ্যন ল'ব হ'লে আপোনাৰ আধাৰ কাৰ্ড দিব লাগে। চাকৰিৰ কাৰণে আধাৰ কাৰ্ড দিব লাগে। আপুনি দিন হাজিৰা কৰি আছে, আপুনি ঘৰৰ পৰা ওলাব, এটা বেলেগ ঠাইত আপুনি কামত যাব, তাতে আপোনাৰ আধাৰ কাৰ্ড খুজিব। ঘৰ ভাড়া ল'ব, তাতে আধাৰ কাৰ্ড খুজিব। বুজিলে? ট্ৰেইনত আপুনি জাৰ্ণি কৰি আছে, কিবা কাৰণত যদি চেকিং পৰি যায়, তেনেহ'লে আপোনাৰ আধাৰ কাৰ্ডেই খুজিব, নহ'লে ভোটাৰ ID খুজিব, নহ'লে আধাৰ কাৰ্ড খুজিব। পান কাৰ্ড এইবিলাক নোখোজে। তো সেইকাৰণে আপুনি অলপ বুজাৰ চেষ্টা কৰক। আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেনেহ'লে অতি সোনকালে আপুনি আপডেট কৰাই লওক। আপডেট কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডটো আৰু 2, 4, 5 বছৰমান আৰু একো প্ৰব্লেম নহ'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। মোৰ ইউটিউব চেনেল MyAny360 অফিচিয়েল আপুনি ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। শ্বেয়াৰ কৰি আৰু বেলেগ মানুহক চাবলৈ সুযোগ কৰি দিয়ক, যে যাতে সকলো মানুহে কথাখিনি জানিব পাৰে যে আধাৰ কাৰ্ডটো আপডেট কৰিব লাগে। সেই কথাখিনি সকলোৱে যাতে জানিব পাৰে, বুজিব পাৰে। সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু মোৰ চেনেলটো যিহেতু নতুন, আপোনালোকে অলপ ছাপোৰ্ট কৰক, যাতে মোৰ চেনেলটো অলপ আগবাঢ়ি যাব পাৰে। তো আজিলৈকে ইমানেই। ধন্যবাদ। জয় অসম।